নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে ডিৰ ফালৰ পৰা যিটো 5550টা পদৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া ফাৰ্ষ্ট ফেজৰ হৈ গৈছিল, এতিয়া ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হ'ব 27/6/2025 আজিৰ পৰা 8/7/2025 তাৰিখলৈকে। ইয়াতে আৰু এটা ফেজ মানে ছেকেণ্ড ফেজৰ যিটো ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰভাইড কৰিছে, সেই ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যনত যিসকল কেণ্ডিডেটৰ নাম আহিল বা কাট অফত পালে সেইসকলৰ নাম ইয়াতে অন্তৰ্ভুক্ত হৈছে। আৰু যেতিয়া থাৰ্ড ফেজত আৰু এটা ভেৰিফিকেশ্যন লিষ্ট মাৰিব, অহা 1 তাৰিখৰ ভিতৰত আপোনালোকে লিষ্টটো পাই যাব। এই লিষ্টটোত আপোনালোকে যিসকলৰ কেণ্ডিডেটৰ এতিয়ালৈকে নাম অহা নাই বা মেৰিটত আছে বা মাৰ্কছ আছে তেওঁলোকৰ, সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে ইয়াতে সেই মেৰিট লিষ্টখনত তেওঁলোকৰ নাম অন্তৰ্ভুক্তি কৰাব পাৰিব বা তেওঁলোকৰ নাম ইয়াতে অন্তৰ্ভুক্ত হ'ব। ডিৰ ফালৰ পৰা যিটো অফিচিয়েল ৱেবছাইটত প্ৰভাইড কৰিব, সেই লিষ্টত আপোনালোকে নিজৰ নাম চাৰ্চ কৰিলে দেখা পাব। যিসকলে ভাবিছে যে কিমান কাট অফ গ'ল, এতিয়ালৈকে সেই তথ্য ধৰিব পৰা নাই, কেণ্ডিডেটসকল নিজেই গম পাই আছে যে মোৰ নামটো অন্তৰ্ভুক্ত হৈছে নে নাই। ঠিক আছে, এতিয়া থাৰ্ড ফেজৰ যেতিয়া ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব, মানে 8 তাৰিখলৈকে দিছেতো, এইটো 3 দিন হ'ব, 30 তাৰিখলৈকে। তাৰপিছত আৰু এটা লিষ্ট ওলাব থাৰ্ড ফেজৰ। সেই থাৰ্ড ফেজৰ যিটো লিষ্ট ওলাব, তাতে আপোনালোকে নিজৰ আকৌ এটা লিষ্টত মানে চাৰ্চ কৰিলে নিজৰ নামটো চাব পাৰিব। যদি আপোনালোকৰ কাট অফত মিলে তেতিয়াহ'লে আপোনালোকৰ নামবিলাক আহিব, আৰু যদি কাট অফত নিমিলে তেতিয়াহ'লে আপোনালোকৰ নামবিলাক নাহে। এইটো আছিল থাৰ্ড ফেজৰ ভেৰিফিকেশ্যন। আপোনালোকে জানে যে 5550টা পদৰ কাৰণে ফাৰ্ষ্ট ফেজৰ ভেৰিফিকেশ্যন অলৰেডি অভাৰ হৈ গৈছে। ছেকেণ্ড ফেজৰ যেতিয়া ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব বুলি কৈছিল, তেতিয়াই কিন্তু ভেৰিফিকেশ্যন যেতিয়া NIOSৰ কেণ্ডিডেটসকলে কেছ কৰিলে আৰু তেওঁলোকৰ নাম অন্তৰ্ভুক্ত নহয় বুলি কৈছিল 18 মহীয়া DLED হোৱাৰ বাবে। কিন্তু সেইলোকে আদালতৰ দ্বাৰস্থ হোৱাত তেওঁলোকে নিজৰ ৰায় ওলাই আনিলে আৰু তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'বলৈ আদালতৰ পৰা যিটো ৰায় প্ৰভাইড কৰিছে, সেই ৰায়মতে এতিয়া তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে। আৰু নেক্সট যিটো থাৰ্ড লিষ্ট ওলাব, তাতেও তেওঁলোকৰ নাম থাকিব আৰু তেওঁলোকৰ কিছুমান ডকুমেণ্টছ ধৰি দিয়া হৈছে। সেই ডকুমেণ্টছসকল যিবিলাক স্কুলত তেওঁলোকে ইন ছাৰ্ভিচ টিচাৰ হৈ আছিল, তাৰ পৰা আনি তেওঁলোকে ইয়াতে প্ৰভাইড কৰিব লাগিব, মানে দেখুৱাব লাগিব তেওঁ যে ইন ছাৰ্ভিচ টিচাৰ হৈ আছিল। কিছুমানে এইখিনি আছিল ভিডিঅ'টোত। ধন্যবাদ সকলোলৈকে।